লাষ্টত দি দিছোঁ মই অকণমানি এনেদৰে দৈটো দিলেও খাবলৈ বহুত বেছি টেষ্টি হয়। এনেকৈ দৈটো দি দিছোঁ, দেখিছে অকণমান দৈ দিছোঁ। এতিয়া মই অকণমান এনেদৰে লৰাই দেখাই আছোঁ আৰু এনেদৰে পৰিৱেশন কৰিছোঁ আৰু খাবলৈ খুব বেছিয়ে টেষ্টি হয়। অকণমান দৈ লাষ্টত দি দিব। হেল্ল' ফ্ৰেণ্ডছ, মই এটা ভিডিঅ'ত আপোনাক সকলোকে স্বাগতম জনালোঁ। আজি এনেদৰে এটা ৰেচিপি লৈ আহিছোঁ। এই ৰেচিপি আপোনালোকে ভিডিঅ'টো শেষলৈকে চালেহে গম পাব। এয়া দেখিছে, এয়া ৰাজমাহেৰে বনাম এটা ধুনীয়া ৰেচিপি। এইখিনি কুকাৰত দি দিছোঁ আৰু ইয়াতে এতিয়া মই দি দিম, এয়া দেখিছে এইটো দালচেনি, তাৰপিছত ইলাচি, তাৰপিছত লং এনেকৈ দি দিম। মোৰ তাতে ইলাচি বেছি নাছিলে কাৰণে দুটাই আছিলে, শেষ হৈ গ'ল। তো এই দুটা দি দিলোঁ, থাকিলে দিলোঁ হয় 4টামান। আৰু এয়া তেজপাত দুখিলা আৰু ইয়াতে এতিয়া মই পানী এড কৰিম। মই জোখমতে মই পানীটো এড কৰিম। এতিয়া মই এয়া বাতিটোত বাতি ইয়াতে পানী এড কৰি দিম। লাগিব এইটো পানীটো বেছি নিদিওঁ মই, হ'ব অকণমান পানী দি দিছোঁ আৰু ইয়াতে নিমখ এড কৰি বহাই দিম। এনেদৰে চিটি মাৰি আছে 5টামান হ'লগৈ আৰু এনেকৈ গৈছে। মই এতিয়া বাকীখিনি কাম কৰি লওঁ, মই চাই থাকিব ভিডিঅ'টো শেষলৈকে। এনেদৰে মই ৰেডি কৰি ল'লোঁ। এই হৈছে বিলাহী দুটা দিছোঁ আৰু এই দুটা মই গ্ৰাইণ্ড কৰি ল'ম অকণমান। আৰু ইয়াতে দি দিম আদা ৰহুন। এয়া হৈছে আদা নহৰু এনেদৰে দি দিলোঁ আৰু এইটো এতিয়া পেষ্ট বনাই ল'ম। এয়া ধুনীয়াকৈ হৈ গ'ল পেষ্ট আৰু এতিয়া বাকীখিনি মই ৰেডি কৰোঁ। এতিয়া এনেদৰে মই কেৰাহীখন উঠাই দিছোঁ আৰু ইয়াতে অকণমান তেল দিম। অকণমান তেল দিছোঁ, কাৰণ বেছি তেল এইকাৰণে দিয়া নাই, ইয়াতে মই আলুখিনিহে অকণমান ফ্ৰাই কৰি ল'ম, ঠিক আছে। এতিয়া কেৰাহীটো গৰম হৈ গ'ল আৰু ইয়াতে এতিয়া মই দি দিম আলুখিনি। আৰু ইয়াতে মই দি দিম অকণমানি নিমখ দি দিছোঁ দেই। কালাৰ হ'লেকে ফ্ৰাই কৰিম। এয়া দেখিছে আলুখিনি এতিয়া ৰঙচুৱা হৈ গ'ল আৰু এতিয়া মই এইখিনি নমাই থ'ম। পূৰা সিজি গ'ল, এইখিনি নমাই থ'লোঁ আৰু এতিয়া মই ইয়াতে কেৰাহীত তেল দিম। ইয়াতে তেলটো এতিয়া গৰম হ'বলৈ দিম আৰু ইয়াতে এতিয়া কেনেকৈ ধৰণে মই বনাওঁ চাই যাব, মই ভিডিঅ'টো দেখাই আছোঁ। এতিয়াতো তেলখিনি গৰম হৈ গ'ল আৰু ইয়াতে মই দি দিম অকণমান চুগাৰ অকণমান এড কৰিছোঁ আৰু এইটো কিয় এড কৰিছোঁ যাতে কালাৰটো ভাল আহে আৰু টেষ্টটো ভাল আহে। তো তাৰ কাৰণে মই অকণমান চেনি এড কৰি দিছোঁ আৰু ইয়াতে অকণমান গোটা জিৰাও দিব লাগিছিলে, কিন্তু গোটা জিৰাটো মোৰ শেষ হৈ গ'ল। তো অকণমান আছে, এইখিনিকে দি দিম আৰু একদম অকণমান দি দিছোঁ, একদম নাই গোটা জিৰাখিনি গোটা জিৰা অকণমান দি দিব। এতিয়া ইয়াতে পিঁয়াজখিনি হোৱালৈকে ফ্ৰাই কৰি দিম। দেখিছে এতিয়া কি ধুনীয়া গল্ডেন কালাৰ হৈ গ'ল, কাৰণ ইয়াতে তেতিয়া মই চেনিখিনি দিছোঁ, তাৰ কাৰণে মানে গল্ডেন কালাৰটো বহুত ধুনীয়াকৈ উঠিছে। ইয়াতে জ্বলা কেইটামান মই লৰাই থৈ দিম, কাৰণ মাইনা যিহেতু জ্বলা নেখায়। ইয়াতে এতিয়া মই দি দিম পেষ্টখিনি দি দিম, যিহেতু হৈ গ'ল। ইয়াতে পেষ্টখিনি এড কৰি দিওঁ। অকণমান ইয়াতে চবটো যোৱালৈকে ধুনীয়াকৈ ফ্ৰাই কৰি থাকিম। আৰু এতিয়া ইয়াতে মই এড কৰি দিম হালধি, যিটো হালধিটো এড কৰা নাই, দেখিছে এতিয়া মোৰ পেটৰটো গুচি গ'ল। তথাপিতো অকণমান মই এনেদৰে ফ্ৰাই কৰি থাকিম মই। তাৰপিছত মই হালধি দি দিম অনুমানিকতে, আৰু আপুনি আপোনাৰ অনুমানিকতে দি দিব। সেইখিনি হালধি এড কৰিম, সেইটো নিজাব আৰু ইয়াতে এতিয়া মই দি দিম অকণমান জিৰা গুড়ি। অকণমান জিৰা গুড়ি দি দিছোঁ আৰু ফ্ৰাই কৰিম। আৰু অকণমান দি দিম মিট মছলা, তো ধুনীয়া এটা গোন্ধৰ কাৰণে স্মেল এটা আহিব, তেতিয়াহে অকণমান দি দিছোঁ, যাতে খাই ভাল লাগে টেষ্টটো, কাৰণে অকণমান দি দিছোঁ আৰু আপোনালোকে দিব পাৰিব। কিছুমানে মছলা কম খায়, যিসকলে কম মছলাখন নিদিলেও কথা নাই, যিসকলে মছলা অকণমান খাই ভাল পায় তেখেতসকলে দিলে হ'ল। দেখিছে আৰু ইয়াতে এতিয়া মই এড কৰিম ৰাজমাহখিনি, চাই থাকিব।
এতিয়া মই ইয়াতে দি দিছোঁ ইয়াৰ ৰাজমাহখিনি এনেদৰে মই গোটেইখিনি এনেদৰে দি দিলোঁ আৰু অকণমান এনেদৰে খুটিয়াই দিম পানীখিনি মই এতিয়া দিয়া নাই পানীখিনি অকণমান পিছত দি আছোঁ অকণমান এনেদৰে এইখিনি ভালদৰে ভাজি ল'ম তাৰপিছত ইয়াতে এতিয়া মই দি দিম আলুখিনি এতিয়া মই ইয়াতে দি দিম আলুখিনি দি দিলোঁ এতিয়া এনেদৰে মিক্স কৰি ল'ম অকণমান ধুনীয়াকৈ মিক্স কৰি লৈছোঁ দেখিছে ধুনীয়া হৈছে ইমান ধুনীয়াকৈ চেণ্ট ওলাইছে মই যে বইল হওঁতে যে এনেকৈ লং ইলাচি দালচেনি দিছোঁ নহয় সেই এটা এনেকুৱা গোন্ধ ওলাইছে নহয় আপোনালোকে দি চাব তাৰপিছত মোক ক'ব হয়নে নহয় মই যিখিনি পানী ইয়াতে ৰৈ গৈছিলে তো মই এইখিনি পানী এতিয়া দি দিম ইয়াতে পানী বেছিকৈ নিদিওঁ এইটো বস্তু বেছি পনীয়া হ'লে খাই ভাল নালাগে গ্ৰেভি টাইপ হ'লেহে ভাল লাগে গ্ৰেভি হ'বলৈ এতিয়া মই অকণমান টাইম ধুনীয়াকৈ পানীটো নোহোৱা হ'বলৈ দিম তো শেষলৈকে চাই থাকিব এই দেখিছে ধুনীয়াকৈ এতিয়া গোবৰ হৈছে আৰু এতিয়া এনেদৰে পানীটো প্ৰায় গোট মাৰি গ'ল আৰু ইয়াতে এতিয়া মই লাষ্টত এড কৰি দিম পনীৰখিনি একেবাৰে ফ্ৰাই কৰা নাই এনেকৈ দি মই খাই ভাল পাওঁ কিছুমানে ফ্ৰাই কৰি খাই ভাল পায় মই কিন্তু এনেকৈ দিবলৈ বেছি টেষ্ট পাওঁ কাৰণ এনেকৈ দিলে সোৱাদটো অকণমান বেলেগ আৰু পনীৰটো ধুনীয়া ঠেলা হৈ থাকে আৰু শুনামতে পনীৰটো বোলে এনেদৰে দিব লাগে ফ্ৰাই কৰি দিব নালাগে তাৰ ভিটামিনটো গুচি যায় বুলি কয় তো তাৰ কাৰণে মই এনেদৰেই বনাইছোঁ আজি চ' আপোনালোকে এনেদৰে বনাই খাব বহুত বেছি টেষ্টি হয় এতিয়া এইটো কমপ্লিট হৈ গ'ল আৰু আপোনালোকে ইচ্ছা কৰিলে ইয়াতে অকণমান কি বুলি পনীৰ মছলা আৰু মই ইয়াতে দি দিছোঁ লাষ্টত অকণমান গৰম মছলা আৰু পনীৰ মছলাটো মোৰ মানে শেষ হৈ গ'ল তো তাৰ কাৰণে মই ইয়াতে লাষ্টত এড কৰি দিছোঁ অকণমান গৰম মছলা যাতে অলপ খাবলৈ টেষ্টি লাগে ফ্লেভাৰটো ধুনীয়া আহিব তো তাৰ কাৰণে দি দিছোঁ আৰু ইয়াত লাষ্টত দি দিম মই অকণমান মান ধনিয়া আৰু এতিয়া মোৰ ঘৰতে আছিলে মান ধনিয়া অকণমান হৈছিলে তো তাকে ছিঙি আনি কিনে ইয়াতে অকণমান দি দিলোঁ মানে কিন্তু এইটো কিনা নহয় দেই মান ধনিয়াটো একেবাৰে আমাৰ ঘৰতে হয় আৰু একেবাৰে লাষ্টত দি দিছোঁ মই অকণমানি এনেদৰে দৈটো দিলেও খাবলৈ বহুত বেছি টেষ্টি হয় এনেকৈ দৈটো দি দিছোঁ দেখিছে অকণমান দৈ দিছোঁ এতিয়া মই অকণমান এনেদৰে লৰাই দেখাই আছোঁ আৰু এনেদৰে পৰিৱেশন কৰিছোঁ আৰু খাবলৈ খুব বেছিয়ে টেষ্টি হয় অকণমান দৈ লাষ্টত দি দিব আৰু খাবলৈ ইমান বেছি টেষ্টি হয় এনেদৰে বনাই খাব তো আজি ব্লগটো এনেদৰে সামৰিলোঁ আকৌ এটা নতুন ব্লগ লৈ আপোনালোকৰ ওচৰতে আহিম বাই আৰু মোৰ চেনেলটো লাইক আৰু শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব যদিহে মই ব্লগবিলাক ভাল পায় বাই